এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায়। নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত অসমত উগ্ৰবাদী সমস্যাৰ সমাধান হোৱাত ৰাজ্যখনত বিগত ৩টা বছৰত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে মহিলাসকলৰ জৰায়ুৰ কৰ্কট ৰোগৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। 2025 চনত বঙাইগাঁওবাসী ৰাইজে বঙাইগাঁৱৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা সেৱা লাভ কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ চামতা বালিপথাৰতো এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। লোকসভা সমষ্টিটোৰ অন্তৰ্গত চিডলি চিৰাং বিধানসভা সমষ্টিৰ নীলিবাৰীত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীৰ বিৰোধী দল কংগ্ৰেছৰ লগতে BTCত 17 বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰ শাসনকালৰ তীব্ৰ সমালোচনা কৰে। ইয়াৰ বিপৰীতে বিজেপি আৰু UPPL মিত্ৰজোঁটৰ শাসনকালত অঞ্চলটোত জনসাধাৰণে শান্তিৰে জীৱন যাপন কৰিব পাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সাংসদ ৰণগৌৰা নাৰ্জাৰীয়েও আজি কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ চিৰাং দুৱাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আনহাতে মন্ত্ৰী সঞ্জয় কিষাণে বাক্সাৰ বাঁহবাৰীত আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ধুবুৰী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ সমৰ্থনত আজি গোৱালপাৰা চহৰত এটা বাইক ৰেলী উলিওৱা হয়। গোৱালতুলি বলধমাৰী খেলপথাৰৰ পৰা উলিওৱা বাইক ৰেলীটোৱে গোৱালপাৰা চহৰৰ 19টা ৱাৰ্ড পৰিভ্ৰমণ কৰে। আনহাতে বিধায়ক আমিনুল ইছলামে আজি ধুবুৰীৰ AIDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সমৰ্থনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত মানকাছাৰৰ বিধায়কগৰাকীয়ে শাসক পক্ষৰ লগতে কংগ্ৰেছ দলৰো সংখ্যালঘু বিৰোধী স্থিতিৰ তীব্ৰ সমালোচনা কৰে। বৰপেটা জিলাত মন্দিয়াত আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী তথা AIDFৰ সভাপতি বদৰুদ্দিন আজমলে এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে দলটোৱে সংখ্যালঘু লোকসকলক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। জনপ্ৰতিনিধিত্ব আইন 1951 ধাৰা অনুসৰি নিৰ্বাচনৰ প্ৰতিটো পৰ্যায়ত ভোটগ্ৰহণৰ 48 ঘণ্টা পূৰ্বে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে প্ৰচাৰ সামৰিব লাগিব। সেই অনুসৰি কাইলৈ বিয়লি 5 বজাত তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অন্ত পৰিব। কাইলৈ বিয়লি 5 বজাৰ পৰা কোনো লোকে নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কীয় সভা শোভাযাত্ৰা আদি অনুষ্ঠিত কৰিব নোৱাৰিব। আনহাতে কোনো জনসমাগমক উদ্দেশ্যি প্ৰচাৰ চলাব নোৱাৰিব। তদুপৰি টেলিভিছন, চিনেমেটোগ্ৰাফ বা অন্য কোনো মাধ্যমত নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সময়ছোৱাত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাট্যানুষ্ঠান বা মনোৰঞ্জন ধৰ্মী অনুষ্ঠানৰ মাধ্যমেৰেও নিৰ্বাচনী প্ৰচাৰ চলাই জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰিব। কোনো পক্ষৰ প্ৰলোভনৰ বশৱৰ্তী নোহোৱাকৈ জনসাধাৰণক বিবেকেৰে ভোট দিয়াত সহায় কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ বস্ত্ৰ আৰু সাজপাৰ ৰূপাংকন বিভাগত আজি ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ আৰু দৈনন্দিন জীৱনত ব্যৱহৃত পাৰম্পৰিক সৰঞ্জামসমূহৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। প্ৰদৰ্শনীখনত বস্ত্ৰৰ লজ্জাদি বৰণৰ উদ্দেশ্যৰ লগতে চিকিৎসা, কৃষি, গাড়ী মটৰ প্ৰস্তুতিকৰণ, সুৰক্ষাৰ কবচ নিৰ্মাণ আদি ক্ষেত্ৰসমূহলৈ ব্যৱহাৰিক বিস্তৃতিৰ বিষয়ে প্ৰদৰ্শন কৰা হয়। আনহাতে বিশ্ববিদ্যালয়খনৰ কাহিকুছিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত কৃষি প্ৰযুক্তিৰ বাণিজ্যিকীকৰণ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয়। উপাচাৰ্য ড বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বিশ্ববিদ্যালয়খনে উদ্ভাৱন কৰা কৃষি, সামূহিক বিজ্ঞান, পশুপালন তথা মৎস্য পালনৰ লগত জড়িত বাণিজ্যিকীকৰণৰ সম্ভাৱনীয়তা তথা প্ৰযুক্তিসমূহৰ উচিত মূল্যত গ্ৰাহকৰ বাবে উপলব্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে পৰিল।